নমস্কাৰ সকলোকে দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ গুৰুত্বপূৰ্ণ সভা ইতিমধ্যে আজি পুৱাৰে পৰা আৰম্ভ হৈছে। আমি প্ৰথম ভাগত আমাৰ যি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আছে তাৰ যি নিৰ্বাচন ইতিমধ্যে হ'ব লগা হৈ আছে, সেই নিৰ্বাচন সন্দৰ্ভত আজি আমাৰ 10খন সাংগঠনিক জিলাৰ মাননীয় সাংসদ, বিধায়ক, জিলা সভাপতি, মণ্ডল সভাপতি প্ৰমুখ্যে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগত আমি আলাপ আলোচনা কৰিছোঁ আৰু সকলোৱে ৰায় দিছে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আৰু এই সন্দৰ্ভত দলে আজি কৰ্ণধাৰ সমিতিত আমাৰ কাৰ্যকৰ্তাসকলৰ, জনপ্ৰতিনিধিসকলৰ যি মত, সেই মত উত্থাপন কৰিম আৰু কৰ্ণধাৰ সমিতিৰ আলোচনাৰ পিছত আমি আমাৰ বিষয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিম। আমাৰ আজি পুৱা আমি খবৰ পাইছোঁ, আমি যিহেতু সকলো দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল ডিব্ৰুগড়ত দুদিনীয়া বৈঠকৰ বাবে আহিছোঁ। আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰাজেন গোহাঁই ডাঙৰীয়া আৰু কেইজনমান কাৰ্যকৰ্তাৰ লগত ৰাজ্যিক কাৰ্যালয় গুৱাহাটীলৈ গৈছিল আৰু তাত তেওঁ এখন পদত্যাগ পত্ৰ দলৰ সভাপতি হিচাপে আমালৈ প্ৰেৰণ কৰিছিল। আমি বিগত সময়ত গোহাঁই ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনাত মিলিত হৈছোঁ আৰু তেখেতে দলৰ হকে কাম কৰি যাব বুলি আমাক কথাও দিছিল। কিন্তু আজি কি পৰিস্থিতিত কিয় তেখেত দল ত্যাগ কৰিলে, সেই সন্দৰ্ভত আমি আচৰিত হৈছোঁ যে যিগৰাকী ব্যক্তিৰ লগত আজি কিছুদিন আগতেও মই বাৰ্তালাপ কৰিছিলোঁ, তেখেতে কৈছিল যে আমি দলত আছোঁ আৰু দলত থাকি দলৰ হৈ কাম কৰি যাম। কিন্তু আজিৰ এই ঘটনাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক। মাননীয় ৰাজেন গোহাঁই ডাঙৰীয়াক যোৱা 3টা দশক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে 4বাৰকৈ সাংসদ হিচাপে তেখেতক টিকট প্ৰদান কৰিছিল, তেখেত জয়লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব লৈছিল আৰু যোৱা 3টা দশকত তেখেতক দলে যথেষ্ট দিছে আৰু দলকো তেখেতে যথেষ্ট দিছে। গতিকে আমি গোহাঁই ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ যি পদত্যাগ, সেই পদত্যাগত আমি তেখেতৰ লগত কথা পতাৰ তেনেকুৱা বহুত সুযোগ নাছিল। গতিকে সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে আমি অৱগত কৰিছোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়াই দলৰ পৰা পদত্যাগ কৰিছে আৰু আমি সকলোৱে দুখ পাইছোঁ যে তেখেতে দলৰ পৰা পদত্যাগ কৰিব নালাগিছিলে। কিন্তু তেখেতৰ সিদ্ধান্ত যিটো, সেইটো বহু সময় আগৰ পৰাই তেখেতে ব্যক্ত কৰি আছিলে। তথাপিও আমি বিশ্বাস ৰাখিছিলোঁ যে তেখেতে দলটোৰ লগত যিহেতু ইমান বছৰ জড়িত হৈ আছে, 3টা দশক জড়িত হৈ আছে, গতিকে তেখেতে তেখেতৰ সিদ্ধান্ত সলনি কৰিব। কিন্তু তেখেতে সিদ্ধান্ত সলনি নকৰিলে। কেইবাবাৰো মোক কৈছে যে দলত থাকি কাম কৰিম, আমাৰ কথাখিনি কৈ যাম, কিন্তু পদত্যাগ কৰিম বুলি এবাৰো কোৱা নাই। আজি মাত্ৰ আমি প্ৰথম চিঠিখন পোৱাৰ পিছত আমি তেওঁ পদত্যাগ কৰা খবৰটো পাইছোঁ। গতিকে আমি ৰাজেন গোহাঁই ডাঙৰীয়াৰ যি পদত্যাগ, সেই পদত্যাগক আমি আহ্বান জনাব পাৰোঁ ৰাজেন গোহাঁই ডাঙৰীয়া
যে তেখেতে মা ভাৰতীৰ হৈ আই অসমীৰ হৈ সেৱা কৰাৰ কথা কৈছে। গতিকে আই অসমী মা ভাৰতীৰ হৈ সেৱা কৰাৰ তেখেতে প্লেটফৰ্ম ভাৰতীয় জনতা পাৰ্টিতকৈ যদি আৰু অন্য ভাল প্লেটফৰ্ম পায়, মইতো নাভাবোঁ যে ইয়াতকৈ আৰু ভাল প্লেটফৰ্ম জনতাৰ সেৱা কৰাৰ কাৰণে বা আই অসমী মা ভাৰতীৰ সেৱা কৰাৰ কাৰণে পাব। তথাপিও তেখেতে যিটো বক্তব্য দিছে মই অকণমান শুনিছোঁ, গতিকে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে কৈছে পুৰণিৰ আওতা নাই, পুৰণি অঞ্চলত খবৰ কৰোঁতা নাই, গতিকে এই দলৰ আৰু কাম কৰাৰ পৰিৱেশ নাই। চাওক, এইটো তেখেতৰ বক্তব্য, তেখেতৰ বক্তব্যক এনালাইচিছ কৰিম আমি। আৰু অসমত তেখেতৰ সময়ৰ পৰা কাম কৰা বহু কাৰ্যকৰ্তা আছে, তেখেততকৈ আগৰ পৰাই কাম কৰা বহুত কাৰ্যকৰ্তা আছে, বহু এনেকুৱা শতাধিক সহস্ৰাধিক কাৰ্যকৰ্তা আছে যিয়ে MP টো দূৰৰ কথা, সাধাৰণ এটা ৱাৰ্ড মেম্বাৰো হ'ব পৰা নাই। গতিকে তেখেতে কিহত অসন্তুষ্ট? যদি দলৰ কিবা নীতিৰ বিৰুদ্ধে কিবা তেওঁৰ কথা আছে, দলে যদি বা চৰকাৰে যদি দেশৰ বিৰুদ্ধে কিবা কাম কৰিছে, অসমৰ বিৰুদ্ধে যদি কিবা কাম কৰিছে, তেতিয়া কথাটো বেলেগ আছে। তেখেতৰ সম্পূৰ্ণ পদত্যাগৰ যিখিনি আমি কথা শুনিলোঁ সম্পূৰ্ণ ব্যক্তিগত। গতিকে ব্যক্তিগত কাৰণত তেখেতে যিহেতু পদত্যাগ কৰিছে, গতিকে এই সন্দৰ্ভত আমাৰ তেখেতৰ গোটেই বক্তব্য পৰৱৰ্তী সময়ত আমি চালি জাৰি চাই আমি আমাৰ দলৰ যি আনুষ্ঠানিক বক্তব্য সেই বক্তব্য আমি প্ৰকাশ কৰিম। সাংগঠনিক দিশত কিবা প্ৰভাৱ পেলাব? চাওক, ৰাজেন গোহাঁই ডাঙৰীয়াৰ দায়িত্ব আছে বা তেখেতসকলৰ নিচিনা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ দায়িত্ব আছে যে দলটো ক'ৰবাত যদি কোনোবাৰ অকণমান হ'লেও কাৰোবাৰ অসন্তুষ্টি আছে, সেই অসন্তুষ্টিখিনিক তেওঁলোকেই সেইখিনি নাইকিয়া কৰি তেওঁলোকে আগভাগ ল'ব লাগিছিল। কিন্তু ওলোটা হ'ল তেখেতৰ ক্ষেত্ৰত, তেখেতেই অসন্তুষ্টি বেছিকৈ ব্যক্ত কৰিলে। যিটো সময়ত তেখেতৰ দায়িত্ব আছিল দলটোক শক্তিশালীভাৱে নেতৃত্ব দিয়াৰ, সেইটো সময়ত তেখেতে দলটোৰ পৰা পদত্যাগ কৰি কি বাৰ্তা দিব খুজিছে সেইটো তেখেতে গম পাব। বহুত বহুত ধন্যবাদ। অভিযোগ আছে নেকি? কাৰণ দেখা যায় যে তেওঁ বিভিন্ন সময়ত ডিব্ৰুগড়তো আহিছে, ইয়াত বিজেপিৰ কিছু সংখ্যক লোকক লগ লৈছে, তিনিচুকীয়ালৈ গৈছে, হোটেলত মিটিং কৰিছে, এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে গতিবিধি লক্ষ্য কৰি আছিলে নেকি? বা বিগত সময়ত তেখেতে যোৱা প্ৰায় কিছু মাহ ধৰি বা বছৰ ধৰি বুলি ক'লেও ভুল কৰা নহ'ব, এনেকুৱা কিছু সভা সমিতি ক'ৰবাত তেখেতে পাতিছে বুলি শুনিছোঁ আমি। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান দায়িত্বত থকা তেনেকুৱা বহুত কাৰ্যকৰ্তা তেনেকুৱা সভা সমিতিত উপস্থিত হোৱাৰ কথা আমি গম পোৱা নাই। গতিকে তেখেতকো আমি অনুৰোধ কৰিছিলোঁ খবৰ পাই যে দাদা এনেধৰণৰ কাম কাজবিলাকৰ পৰা আপুনি আঁতৰি থাকক, আঁতৰি থকাটো দলটোৰ কাৰণে মংগল, দেশৰ কাৰণেও মংগল, গতিকে ৰাইজৰ কাৰণে মংগল। কিন্তু কাক কোনে বুজাব? এতিয়া কথাটো হৈছে সেইটো, তেখেত জ্যেষ্ঠ নেতা, তেখেতে ওলোটাকৈ আমাক বুজাব লাগিছিল। কিবা যদি দলত দুৰ্বলতা আছে দলৰ প্লেটফৰ্মত আহি কোৱাৰ সুযোগ আছিল, কাৰণ তেখেত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বৰ্তমানেও আছিল। কিন্তু দলৰ প্লেটফৰ্মত তেখেতে কথা নকৈ তেখেতে সংবাদ মাধ্যমত প্ৰতিবাৰে যোৱা নিৰ্বাচনৰ সময়তো, লোকসভা নিৰ্বাচনৰ সময়তো তেখেতে বিভিন্ন ধৰণৰ বক্তব্য দিছে। সেই কথাটো আপোনালোকেও জানে কি ধৰণৰ বক্তব্য দিছিল। গতিকে বিগত সময়ত তেখেতে দলটোৰ স্বাৰ্থত কম বক্তব্য দিছে, দলটোৰ হিতৰ কাৰণে তেখেতৰ উপদেশ বহুত কম আছিল। এইখিনি আমাৰ অনুভৱ। আজি তেওঁৰ এই পদত্যাগৰ বিষয়টোৱে আপোনালোকৰ দলত যেনেধৰণে চৰ্চা হৈ থাকে, বিজেপি, পুৰণি বিজেপি বা পুৰণা সদস্য, নতুন সদস্য, মানে এই বিষয়টোৱে কিবা গুৰুত্ব পাব নেকি? চাওক, ভাৰতীয় জনতা পাৰ্টি এটা জীৱন্ত সংগঠন, জীৱন্ত ৰাজনৈতিক এটা পক্ষ। ইয়াত জ্যেষ্ঠসকলৰ, অভিজ্ঞতাপুষ্টসকলৰো ইয়াত আছে, তেওঁলোকো আছে,
আৰু যিসকলে দেশৰ বা জনতাৰ হকে কাম কৰিম বুলি আহিছে তেওঁলোকৰো গুৰুত্ব আছে। গতিকে জ্যেষ্ঠ কনিষ্ঠ সকলোকে লৈ দলটো পৰিচালিত কৰিছোঁ। এটা পৰিয়ালৰ যেনেকৈ জ্যেষ্ঠ কনিষ্ঠ থাকে, এটা দলতো থাকে, এটা সংগঠনতো থাকে। সকলোৱে মিলি কাম কৰিলে দলটোৰ শ্ৰীবৃদ্ধি হয়। আৰু তেখেতে যিবিলাক প্ৰশ্ন আমাকো কৰিছিল, মই তাৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাধ্যমেৰে দিব খোজা নাই। তেখেতৰ লগত মোৰ কেইবাবাৰো বাৰ্তালাপ হৈছিল আৰু তেখেতক মই তেখেতে কৰা প্ৰশ্নৰ উত্তৰ মই দিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে লগত লৈ চলিব বিচাৰে। ইয়াত জ্যেষ্ঠ কনিষ্ঠ বুলি তেনেকৈ বহুত বেছি আমি পাৰ্থক্য ৰাখিব বিচৰা নাই। তথাপিও জ্যেষ্ঠজনৰ অভিজ্ঞতা সদায় আছে, কিন্তু অভিজ্ঞতা যদি ইতিবাচক হয়, ধনাত্মক হয়, তেতিয়াহ'লে দলটোৰ কাৰণে মংগলজনক হয়। কিন্তু এই ক্ষেত্ৰত আমি ঠিক তেনেকুৱা ধৰণৰ বিষয়বিলাকক আমি অনুভৱ কৰিব নোৱাৰিলোঁ। বহুত বহুত ধন্যবাদ।